নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰসেম মিত্তালক পুনৰ এছআইটিৰ জেৰাৰ সম্ভাৱনা জুবিনৰ মৃত্যুৰ গোচৰত আজিও এছআইটিয়ে তাৰসেমক জেৰা চলোৱাৰ সম্ভাৱনা আছে আৰক্ষীয়ে বিচাৰিলে পুনৰ অহাৰ প্ৰতিশ্ৰুতি তাৰসেম মিত্তালৰ শুকুৰবাৰে পুৱাৰে পৰা নিশালৈ তাৰসেমক এছআইটিয়ে চলাইছিল জেৰা 12 ঘণ্টিয়া জেৰাৰ অন্তত তাৰসেম মিত্তালক যাবলৈ দিয়ে এছআইটিয়ে তাৰসেমৰ পৰা জুবিনৰ সৈতে ধনৰ লেনদেনৰ তথ্য সংগ্ৰহ কৰিছে তদন্তকাৰী বিষয়াই এছআইটিক সকলো প্ৰয়োজনীয় তথ্য যোগান ধৰা বুলি মন্তব্য তাৰসেমৰ জুবিনৰ পূৰ্বৰ মেনেজাৰ তাৰসেমৰ বিৰুদ্ধে উঠিছিল ধন আত্মসাতৰ অভিযোগ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে তাৰসেমৰ আছিল প্ৰত্যক্ষ যোগাযোগ আকৌ মাতিছে নেকি আকৌ মাতা নাই আকৌ যদি মাতে আকৌ বিভিন্ন অভিযোগ উত্থাপন হৈছে তো কথা পাতিব নোৱাৰি লোকে জানে কিন্তু যি প্ৰশ্ন কৰিছে যিমান প্ৰশ্ন কৰিছে বহুত দেৰি আছিল সিদ্ধাৰ্থ শৰ্মাক আপুনিয়ে জুবিন গাৰ্গৰ ওচৰলৈ লৈ আহিছিল কথা পাতিব নোৱাৰি মই ডাউন কৰি লোকে জানে কিন্তু সিদ্ধাৰ্থৰ বিৰুদ্ধে বহুত অভিযোগ আছে তাৰ আগত আপুনি থকা কিছুমান তথ্য আহি পৰিছে বা কিছুমান কথা আহি পৰিছে পাবই এইবিলাক কিমান তথ্য এইবোৰ ক'ব নোৱাৰি আপোনালোকে জানে ঠিক আছে যিমান প্ৰশ্ন আছে প্ৰত্যেক প্ৰশ্ন আনসাৰ দিয়া হৈছে আপোনালোকে খুব শীঘ্ৰে সব আনসাৰ পাব মিউজিক মেনেজমেন্ট আজিতো নাযাওঁ আজি ৰাতি হৈ গ'ল আকৌ মাতিছে আপোনাৰ আজি এতিয়াতো মতা নাই কোনদিনা মাতিছে অফিচত এতিয়াতো মতা নাই মাতিলে যাম আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছো ভাস্কৰ কালি শুকুৰবাৰৰ দিনটোত 12 ঘণ্টা ধৰি জেৰা চলোৱা হৈছে বা ভাষ্য সংগ্ৰহ কৰিছে এছআইটিয়ে আজি পুনৰ এছআইটিয়ে জেৰা কৰাৰ সম্ভাৱনা যি খবৰ আহিছে সেই খণ্ডত কি খবৰ লাভ কৰিছে নিশ্চয়কৈ জয়ন্ত ইতিমধ্যে কৈছোৱেই যে কালি বা শুকুৰবাৰ দিনটো দেখা পোৱা গৈছে জুবিন গাৰ্গৰ যি পূৰ্বৰ আচলতে মেনেজাৰ যি তাৰসেম মিত্তাল 2006 চনৰ পৰা 2014 চনলৈকে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল এগৰাকী তাৰসেম মিত্তাল আৰু কালিৰ দিনটোত এছআইটিয়ে তেওঁক তলব কৰিছিল ৰাতিপুৱা প্ৰায় 8:30 বজাতে আহি এছআইটি কাৰ্যালয়ত চিআইডি কাৰ্যালয়ত আহি হাজিৰ হৈছিল আৰু প্ৰায় 12 ঘণ্টিয়া জোৰা যি আচলতে এছআইটি জেৰা চিআইডি জেৰা তেওঁলোকক প্ৰশ্ন কৰিছিল আচলতে চিআইডিয়ে প্ৰশ্ন কৰিছিল যে তাৰসেম মিত্তালৰ সম্পূৰ্ণ যি জুবিন গাৰ্গৰ সৈতে তেওঁৰ যি উত্তপ্ত সম্পৰ্ক আছিল মেনেজাৰ হিচাপে আছিল সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মাক আচলতে তাৰসেম মিত্তালে জুবিন গাৰ্গৰ এই মেনেজাৰৰ পোষ্টত ভৰাই দিছিল আৰু গোটেইখিনি কথা বা যি ধনৰ লেনদেন সম্পৰ্কে তেওঁৰ পৰা যিখিনি তথ্য লৈছিল কালিৰ দিনটোতে প্ৰায় 12 ঘণ্টিয়া জেৰা ইতিমধ্যে কৰিছিল আৰু কালি আমি সেইখিনি তথ্য ইতিমধ্যে দিছো কিন্তু আজি যি আচলতে খবৰ লাভ কৰিছো যে 11 ঘণ্টিয়া বা 12 ঘণ্টিয়া জেৰাৰ পিছতো আচলতে যেন ভাষ্য সংগ্ৰহ কৰি শেষ হোৱা নাই এছআইটি আৰু আজিৰ দিনটোত পুনৰ তলব কৰাৰ সম্ভাৱনা ইতিমধ্যে আমি সেই খবৰ লাভ কৰিছো আজিৰ দিনটোত পুনৰবাৰ তলব হ'ব পাৰে বা পুনৰবাৰ এছআইটিত হাজিৰ হ'ব পাৰে আচলতে এগৰাকী তাৰসেম মিত্তাল ইতিমধ্যে কৈছো 2006 চনৰ পৰা 2014 চনলৈকে জুবিন গাৰ্গৰ আচলতে মেনেজাৰ হিচাপে আছিল এগৰাকী তাৰসেম মিত্তাল আৰু কালিৰ দিনটোত প্ৰায় 12 ঘণ্টিয়া যি জেৰা আছিল চিআইডিৰ বা এছআইটিৰ যি 12 ঘণ্টিয়া জেৰা আছিল তাত হয়তো বহুকেইটা প্ৰশ্ন আচলতে সন্মুখীন হৈছিল এগৰাকী তাৰসেম মিত্তাল হয়তো জুবিন গাৰ্গৰ সৈতে ধনৰ লেনদেন বা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জুবিন গাৰ্গৰ যি সম্পৰ্ক বা ধনৰ লেনদেন সকলোবিলাক সম্পৰ্কে আচলতে এছআইটিয়ে তেওঁৰ পৰা ভাষ্য গ্ৰহণ কৰিছিল আৰু কালিৰ দিনটোত 12 ঘণ্টিয়া যি জেৰা আছিল জেৰা অন্তত যাবলৈ দিয়া হৈছিল যদিও কোৱা হৈছিল যে পুনৰবাৰ প্ৰয়োজন হ'লে তাৰসেম মিত্তালক এছআইটিয়ে তেওঁলোকে তলব কৰিব কিন্তু আজিৰ দিনটোত আমি যি খবৰ লাভ কৰিছো বৰ্তমানলৈকে যে পুনৰবাৰ তলব কৰাৰ সম্ভাৱনা হয়তো 10 বজাৰ পৰা 11 বজাৰ ভিতৰত চিআইডি কাৰ্যালয়ত বা এছআইটি কাৰ্যালয়ত আহি উপস্থিত হ'ব তাৰসেম মিত্তাল হয়তো পুনৰবাৰ আজি আকৌ যিগৰাকী তাৰসেম মিত্তাল আছিল জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ সেই মেনেজাৰগৰাকী পুনৰবাৰ ভাষ্য ল'ব এছআইটিয়ে আৰু গোটেইখিনি তথ্য আমি ইতিমধ্যে কৈছো যে জুবিন গাৰ্গবিহীন প্ৰায় 50টা দিন ইতিমধ্যে হুকলি গৈছে আৰু শতাধিকতকৈ অধিক আচলতে লোকক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ কাৰণে তেওঁলোকক ইতিমধ্যে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে গোটেই দেশকেইটা আচলতে জুবিন গাৰ্গৰ সৈতে ধনৰ লেনদেন অথবা বা জুবিন গাৰ্গৰ সৈতে কেনেদৰে সম্পৰ্ক খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা সকলোবিলাক দিশকেইটা আচলতে জুবিন গাৰ্গৰ বন্ধুবৰ্গক এছআইটি তলব কৰিছে সমতলকৈ মেনেজাৰক তলব কৰা দেখিবলৈ পোৱা গৈছিল ইতিমধ্যে যি সিদ্ধাৰ্থ শৰ্মাৰ লগতে শ্যামকানু মহন্ত আৰু আন বহুকেইগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কিন্তু তাৰ পিছত আচলতে জুবিন গাৰ্গৰ যেন সেই তদন্ত শেষ হোৱা নাই আৰু ইজনৰ পিছত সিজনকৈ প্ৰায় 100 জনতকৈ অধিক শতাধিকতকৈ অধিক লোকক ইতিমধ্যে এছআইটিয়ে তলব কৰিছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে কিন্তু কালিৰ কথা যদি বিশেষকৈ কওঁ জয়ন্ত তেতিয়াহ'লে প্ৰায় পুৱা 8:30 বজাতে আহি উপস্থিত হৈছিল তাৰসেম মিত্তাল জুবিন গাৰ্গৰ যি প্ৰাক্তন আচলতে মেনেজাৰ আছিল তাৰসেম মিত্তালে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ সৈতে যোগাযোগ কৰোৱাই দিছিল তাৰ পিছৰ পৰা আচলতে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাই কাম কৰিছিল কিন্তু তাৰ পূৰ্বৰ যি আচলতে ঘটনা
ঘটনা বা টকা পইচাৰ যি লেনদেন সকলোবিলাক সন্দেহত আচলতে কালিৰ দিনটোত SITয়ে যি তাৰছা মিত্তাল আছিল তাৰছা মিত্তালৰ পৰা ভাষ্য সংগ্ৰহ কৰিছিল কিন্তু আমি যি খবৰ লাভ কৰিছোঁ আচলতে পুনৰবাৰ আচলতে আজি প্ৰায় 10 বজাৰ পৰা 11 বজাৰ ভিতৰত SIT কাৰ্যালয়ত হাজিৰ হ'ব পাৰে তাৰছা মিত্তাল হয়তো পুনৰবাৰ তেওঁক SITলৈ তলব কৰা হৈছে যিখিনি বাকী থকা ভাষ্য আচলতে সেই ভাষ্যখিনি গ্ৰহণ কৰা হ'ব তাৰছা মিত্তালৰ পৰা হয়তো বহুকেইটা ন তথ্য আজি উন্মোচিত হ'ব যদিহে আচলতে তাৰছা মিত্তাল আহি উপস্থিত হয় কালিৰ দিনটোতে আমি প্ৰশ্ন কৰিছিলোঁ যে পুনৰবাৰ তেওঁক ইয়ালৈ মাতি পঠিওৱা হৈছিল নেকি কিন্তু তেওঁ কৈছিল যে বৰ্তমানলৈকে মতা নাই কিন্তু যেতিয়াই আচলতে আৰক্ষীয়ে বিচাৰে বা SITয়ে বিচাৰে তেতিয়াই আহি তেওঁ SIT কাৰ্যালয়ত উপস্থিত হ'ব কালিৰ দিনটোত মুম্বাইলৈ তেওঁ যোৱাৰ কথা আছিল যদিও কিন্তু মুম্বাইলৈ যোৱাটো তেওঁ স্থগিত কৰিছে আৰু হয়তো আজিৰ দিনটোত যদি উপস্থিত হৈ SIT কাৰ্যালয় তেতিয়াহ'লে বহুকেইটা ন তথ্য আচলতে এই মিত্তালৰ পৰা পোৱা যাব ধন্যবাদ জনাইছোঁ ভাস্কৰ বীৰ লাচিত সেনাৰ 10 জন নেতা সদস্যক পুনৰ গ্ৰেপ্তাৰ ৰন্তু পানী ফুকন আৰু বিকাশ অসমকো পুনৰ গ্ৰেপ্তাৰ CIDয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকে CIDত ৰুজু হোৱা 20/2025 নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ আদালতে 5 দিনৰ CID জিম্মালৈ প্ৰেৰণ কৰে আটাইকেইজনক ধৃত আনসকল তন্ময় চেতিয়া উৎপল দত্ত বিৰাজ বল্লভ ৰিয়াজ আহমেদ মোহন আলী চিন্ময় দেৱ বিশ্বজিৎ দলে ইনামুল হক কামৰূপ উদালগুৰি ৰঙিয়া শোণিতপুৰ থানাতো 10 অভিযুক্তৰ বিৰুদ্ধে আছে বহু গোচৰ বৰপেটাৰ হাউলিত নিশা বিধ্বংসী অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে জাহ গ'ল 15খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান টাউন ফাৰ্মাসী আৰ্জু লেবৰেটৰী আলি ভেৰাইটিজ সাথী অনলাইন চেণ্টাৰ আৰু AS ড্ৰাগছ ডিষ্ট্ৰিবিউটৰকে ধৰি আন 9খনকৈ ঔষধৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় হাউলি চহৰৰ মূল চাৰিআলি চকৰ থানা ৰোডৰ বিশ্বনাথ দাস এণ্ড সন্স পেট্ৰল পাম্পৰ নিচে সমীপত এই অগ্নিকাণ্ড হাউলি বৰপেটা ৰোড আৰু বৰপেটাৰ পৰা অহা 8খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় 3 ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সামগ্ৰীৰ ক্ষতি সাধন এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ ৰাস মহোৎসৱ চলি থকাৰ মাজতে হাউলি চহৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি নিশা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় যেহেতু আমাৰ ইয়াতে হাউলিৰ মেইন টাউনৰ ওচৰতে ৰাস চলি আছে ৰাসত মানুহে বেছিভাগ মানুহবিলাক তাতে আছে আৰু হঠাৎ আমি খবৰ পালোঁ যে আমাৰ হাউলি ৰাস মন্দিৰৰ প্ৰায় 200 মিটাৰ ওচৰত হনুমান মন্দিৰৰ ওচৰত ফাৰ্মাচীত মানে পাছফালে জুই লাগিছে কোনটো ফাৰ্মাচী এইটো নিউ ফাৰ্মাচী টাউন ফাৰ্মাচী বুলি আমি শুনা পাই আছোঁ তো এইখিনি আমি ডিটেইলছ এইখিনি আমি গম পাইছোঁ কেনেকৈ লাগিছে কি কাৰণত লাগিছে আমি ইমানখিনি এতিয়ালৈকে আমি গম পোৱা নাই তেনেকুৱা আমি কোনো ধৰণৰ এনেকুৱা হেৰি পোৱা নাই যে তেওঁলোকৰ পৰাই লাগিছে না কেনেকৈ লাগিছে সেইটো আমি এতিয়ালৈকে নাজানো এইটো আমি কেনেকৈ হৈছে কি কাৰণত হৈছে এইটো আমি এতিয়ালৈকে আমি কোনো ধৰণৰ এনেকুৱা গম নাপাওঁ নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ ডকাইতি দম্পতীক চুৰিৰে আক্ৰমণ কৰি ধন লুট শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ঘৰত ডকাইতৰ আক্ৰমণত আহত হৰেন্দ্ৰ নাথ বৰা দীপ্তি বৰা ডকাইতিত কেয়াৰটেকাৰ প্ৰভাত হাজৰিকা জড়িত থকাৰ সন্দেহ কৰা হৈছে মৰিকলঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এহাল দম্পতীক চুৰিৰে আক্ৰমণ কৰি ধন লুটপাট শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেন্দ্ৰ নাথ বৰা আৰু তেওঁৰ পত্নী দীপ্তি বৰাক আক্ৰমণ কৰি ধন লুটি নিলে দুৰ্বৃত্তই এই ডকাইতিৰ ঘটনাত কেয়াৰটেকাৰ প্ৰভাত হাজৰিকা জড়িত থকাৰ সন্দেহ কৰা হৈছে
চন্দ্ৰপুৰৰ কামাৰপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা ৰাসলৈ যোৱা মহিলা নামদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ইটা কঢ়িওৱা ট্ৰাক আৰু যাত্ৰীবাহী টেম্পৰ মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত টেম্পোখনত থকা 15 গৰাকী নামতি আহত 6 গৰাকী মহিলাৰ অৱস্থা সংকটজনক কামাৰপুৰৰ পৰা ৰাসত নাম গাবলৈ ওলাই আহিছিল 15 গৰাকী মহিলাৰ এই দলটো দুৰ্ঘটনাত আহত হৈছে টেম্পোখনত থকা 28 গৰাকী মহিলা আহত মহিলাসকলক সোণাপুৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি ইয়াৰে 6 গৰাকী সংকটজনক অৱস্থাত থকা মহিলাক জোৰাবাটৰ হাস্পতালত ভৰ্তি কৰোৱা হয় এক্সিডেণ্টটো গম পালোঁ কমাৰকুচিৰ পৰা কমাৰপুৰলৈ নাম গাবৰ কাৰণে ৰাসত নাম গাবৰ কাৰণে মানুহৰ আইসকল আহিছিল আৰু ইফালৰ পৰা এখন ট্ৰাক আহিছিল মানে হ'ল সিহঁতৰ এই আমাৰ ভগৱতী থানৰ ওচৰতে মানে এটা সংঘৰ্ষ হ'ল আৰু হ'ল কিমানটা কি হৈছে কিন্তু মই সিমান এটা নাজানো কিমানজন মানুহ আহিল বা কিমানজন মানুহ এনজিঅ' হ'ল হেৰিত মানে হ'ল এই এক্সিডেণ্টটোত চববিলাক মেডিকেলত লৈ গৈছে আমাৰ মানে হ'ল যিবিলাক মানুহ আছিল আমাৰ গাঁৱৰ মানুহে লগ লাগি যা যেনেকৈ গাড়ী আছে চবে মানে গাড়ীত উঠাইছে আৰু মানুহ ৰোগীবিলাক মানে হ'ল যেনে তেনে মেডিকেলৰ কাৰণে নিবৰ কাৰণে লৈ গ'ল এতিয়া মেডিকেল গ'ল তাৰ পৰা প্ৰশাসনৰ মানুহখিনি আনুমানিকটো ধৰক 10-15 জনতো হ'বই লাগিব কাৰণ নামতি দল এটা কমচে কম 15 জনমান আহে কিন্তু এতিয়া কিমান আহিছে কিন্তু সেইটো কথাটো অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি দ্বিতীয়টো দিন আজি গহপুৰলৈ যাব নিৰ্মলা সীতাৰমণ গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে 738 বিঘা ভূমিত 500 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয় অৰুণাচলৰ হুলেঙি বিমানবন্দৰত বিশেষ বিমানযোগে উপস্থিত হোৱাৰ পিছত তাৰ পৰা হেলিকপ্টাৰেৰে ভোলাগুৰিলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শিলান্যাসৰ পাছতে বিশাল জনসভা সম্বোধন কৰিব শিলান্যাস অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আমি গহপুৰৰ পৰা সতীৰ্থ সাংবাদিক পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছো পলাশ গহপুৰবাসীৰ বাবে এটা ঐতিহাসিক দিন এটা বিশেষ দিন গৌৰৱৰ দিন আজি কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ভূমিপূজন শিলান্যাস কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পূৰ্বৰ বাতৰিত আপুনি জনাইছে এইখিনি মুহূৰ্তত মানুহৰ সমাগম লাহে লাহে দেখিবলৈ পোৱা হৈছে নিশ্চিতভাৱে জয়ন্ত গহপুৰবাসীয়ে নহয় কেৱল অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ ঐতিহাসিক ক্ষণ হৈ ৰ'ব যিহেতু 1942 যি ভাৰতীয় আন্দোলনত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ নামত এই বিশ্ববিদ্যালয়খন উৎসৰ্গিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় আৰু মোৰ সহযোগীয়ে দেখাব ইতিমধ্যে শিলান্যাস অনুষ্ঠানলৈ 11 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি তেওঁ প্ৰথমে অৰুণাচলৰ হোলেংগি এয়াৰপৰ্টত নামিব আৰু তাৰ পৰা হেলিকপ্টাৰ যোগে এই ভোলাগুৰিলৈ আহিব আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি উপস্থিত হৈছেহি আমি পুনে পুনে তেওঁলোকৰ লগত কথা পাতি ল'ম যিহেতু আজি এক ঐতিহাসিক ক্ষণ গহপুৰবাসীৰ বাবে গতিকে আপোনালোক পুৱাই আহিছে কেনেকুৱা অনুভৱ আজিৰ দিনটো কি ক'ব বাইদেউ ক'ৰ পৰা আহিছে আমি দুবিয়াৰ পৰা আহিছো কি ক'ব এখন ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে জাকত জিলিকা ভালেই লাগিছে ভাল লাগিছে ক'ৰ পৰা গোপালপুৰ কি ক'ব আপোনালোক যিহেতু শিক্ষাৰ্থী নিশ্চয় গতিকে আপোনালোকৰ বাবে হয়তো এখন বিশ্ববিদ্যালয় ভাল লাগিছে ইয়াত হ'লে ভাল লাগিব সকলোৱে সুবিধাসমূহ পাব গোপালপুৰৰ পৰা আহিছো কেনেকুৱা এখন ইউনিভাৰ্চিটি হ'ব বহুত ভাল লাগিছে ইয়াত পঢ়া আশা থাকিলে ভৱিষ্যতে নিশ্চয় খুব গুৰুত্বপূৰ্ণ এষাৰ কথা কৈছে এগৰাকী শিক্ষাৰ্থী যে ইয়াত পঢ়াৰ তেওঁৰ আশা আছে গতিকে খুব 738 বিঘা ভূমি ইয়াতে আবণ্টন হৈছে জয়ন্ত 500 কোটি টকা ইয়াত চৰকাৰে আবণ্টন দিছে তাৰে প্ৰথম পৰ্যায়ত 350 কোটি ইয়াত কাম হ'ব আৰু যেহেতু আজি শিলান্যাস হ'ব ভূমিপূজন হ'ব ইতিমধ্যে অমৃত কলহসমূহ স্থাপন কৰি ৰখা হৈছে আৰু 11 বজাত যিহেতু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ইয়াত উপস্থিত হ'বহি আৰু তাৰ বাবে উৎসুকতাৰে বাট চাই আছে সকলোৱে আৰু যি নিৰাপত্তাৰ দিশটো যদি আমি কথা কওঁ ইয়াত সকলো কটকটীয়া নিৰাপত্তা ব্যৱস্থাও ইয়াত ৰাখিছে আৰু গতিকে দাদা কিবা দায়িত্বত আছে হয় আজি এই অনুষ্ঠানটো আমাক সংগীতৰ দায়িত্ব দিছে আমাক আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ পেলাই আমি
এটা সমবেত সংগীতে আজি অনুষ্ঠানটো আৰম্ভ কৰিব। যিহেতু সকলোৰে বাবে আজি এক গৌৰৱৰ দিন, এখন দেশৰ ভিতৰতে আধুনিকভাৱে নিৰ্মাণ হ'ব এইখন কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়াত আধুনিক বিষয়সমূহ থাকিব, পৌৰাণিক বিষয়সমূহ থাকিবই, তাৰ উপৰিও আপোনাৰ আধুনিক বিষয় যেনে AI বা 3D প্ৰিণ্টিং থাকিব। গতিকে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কেনেকুৱা এক সুবিধা হ'ব বুলি ভাবে? নাই, সেইটো আচলতে আধুনিক শিক্ষা কিবা বুলি কথা নাই। আমাৰ বিশেষ প্ৰয়োজন এটা শিক্ষা অনুষ্ঠান, এটা বৃহৎ শিক্ষা অনুষ্ঠান এটা গঢ় লৈ উঠিছে। সেইটো কাৰণে আমি সুখী, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে সুবিধা পাব, সেইটো কাৰণে আমি অত্যন্ত সুখী। হয়, কি ক'ব চমুকৈ? খুব এটা ভাল দিন আজি। অৱশ্যে আজি খুব এটা সুন্দৰ দিন, এটা গৌৰৱৰ দিন। কেৱল গহপুৰবাসীৰ বাবে নহয়, আজি সমগ্ৰ অসমবাসীৰ বাবে এটা খুব সুখৰ দিন। আচলতে শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষৰ যিটো এটা নতুন পুৰণি শিক্ষা ব্যৱস্থাৰ এক ব্যৱস্থা, প্ৰত্যেকটো ব্যৱস্থাই যাতে খুব সুন্দৰভাৱে বিশ্ববিদ্যালয়ে প্ৰতিনিধিত্ব কৰে, আমি সেয়া আশা কৰিছোঁ আৰু আমি সেই আশাত প্ৰতিফলিত হ'ব বুলি আমি সম্পূৰ্ণৰূপে বিশ্বাসী। আৰু আমি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যক্তিসকলৰ লগতে মুখ্যতঃ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়, আমি তেখেতলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ গহপুৰৰ দৰে এনে এখন ঠাইত এখন উন্নত বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য কৰাৰ বাবে। ধন্যবাদ। ছাৰ, আমি ছয়দুৱাৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক পাইছোঁ, গতিকে আপুনিও এগৰাকী শিক্ষাবিদ, গতিকে আজি ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে গহপুৰৰ ভোলাগুৰিহেন জেগাত। খুব ভাল লাগিছে আচলতে আজি গহপুৰ অঞ্চলৰ বাবে এক মধুময় সময়। কেৱল গহপুৰ অঞ্চলৰ বাবেই নহয়, আমাৰ উত্তৰ অসমৰ কাৰণেও আজি এটা গৌৰৱৰ দিন। আমি শুনিছোঁ, গম পাইছোঁ যে তথাকথিত বিশ্ববিদ্যালয়ৰ যি পাঠ্যক্ৰম তাৰ উপৰিও ইয়াত কিছুমান টেকনিকেল পাঠ্যক্ৰম, আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান পাঠ্যক্ৰম, AI পৰ্যন্ত পাঠ্যক্ৰম থাকিব। আমি আশা ৰাখিছোঁ সৰ্বভাৰতীয় ক্ষেত্ৰতে এই অনুষ্ঠানটোৱে এক মানে গৌৰৱোজ্জ্বল অনুষ্ঠান হিচাপে নিজৰ স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আমি খুব সুখ অনুভৱ কৰিছোঁ আচলতে। যিহেতু ইয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী আছিলে ভোলাগুৰি চাহ বাগিচা, আকৌ শ্বহীদ গৰাকী কনকলতা বৰুৱাৰ নামৰ ৰাজ্যিক বিশ্ববিদ্যালয়। খুব ভাল লাগিছে। মই এটা এই ক্ষেত্ৰত কৈ থৈ দিওঁ, আমাৰ ভোলাগুৰি চাহ বাগিচা আচলতে যিটো ৰূপ পাব লাগিছিল, যিটো ৰূপা জ্যোতিপ্ৰসাদৰ আমাৰ প্ৰথম চিনেমা, অসমীয়া বোলছবি জগতৰ প্ৰথম চিনেমা আছিল, যিটো এটা সংগ্ৰহালয় হ'ব লাগিছিল, যি এটা পৰ্যায়লৈ যাবলৈ সেইটো যোৱা নাই। আমি এতিয়া আশা কৰিছোঁ, এতিয়া যিহেতু গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িব, ভাৰতবৰ্ষৰ পৰ্যটনৰ স্থলী হিচাপে বিবেচিত হ'ব, গতিকে এই ভোলাগুৰি চাহ বাগিচাকে কেন্দ্ৰ কৰি আমাৰ যিটো এটা চিনেমা উদ্যোগৰ এটা সংগ্ৰহালয় হ'ব বুলি মই আশা কৰিছোঁ আৰু আপ্লুত হৈছোঁ। 11 বজাত পাবহি নিৰ্মলা সীতাৰমণ। হয়, ভাল লাগিছে। তাৰ কাৰণে আমি ৰৈ আছোঁ, গভীৰ আগ্ৰহ লৈ আছোঁ। আমি ছাত্ৰ ছাত্ৰীবিলাককো লৈ আহিছোঁ, আমি ৰৈ আছোঁ। হয় জয়ন্ত, এনেদৰে মই ব্যৱস্থাপনাখিনি কিছু দেখুৱাবলৈ সহযোগীক অনুৰোধ কৰিছোঁ। খুব সুন্দৰ ব্যৱস্থাপনা গঢ়ি তুলিছে, বিশাল আকাৰৰ ইয়াত পেণ্ডেল ব্যৱহাৰ কৰিছে আৰু ইয়াত 1000খন সৰু বাহন, 240খন ডাঙৰ বাছ, ঠিক সেইদৰে 1000খনতকৈ অধিক ই ৰিক্সা ইয়াত ব্যৱস্থা কৰিছে জনসাধাৰণ আহিবলৈ। আৰু ইয়াত যি আৰক্ষী প্ৰশাসন অধিক মোতায়েন কৰা হৈছে আৰু সকলোবিলাক দিশ সুন্দৰকৈ, ওচৰত কাষতে হেলিপেড আছে, হেলিপেডত অৱতৰণ কৰিবহি হেলিকপ্টাৰৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আৰু এই মুহূৰ্তত লাহে লাহে যি জনসাধাৰণ সেয়া আহিবলৈ আৰম্ভ কৰিছে আৰু 11 বজাৰ লগে লগে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী এই ভোলাগুৰি এই শিলান্যাসস্থলীত উপস্থিত হ'ব, শিলান্যাস কৰিব, ভূমি পূজন কৰিব। জয়ন্ত। হয় পলাশ, আমি ধন্যবাদ জনাইছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। আৰু দুদিনীয়া সূচীৰে অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰিলে উজান বজাৰৰ ৰিভাৰ ফ্ৰণ্ট উদ্যান। জাহাজ টাৰ্মিনেল উদ্বোধনৰ পাছত উদ্যানখন মুকলি কৰে নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ পাছতে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে দুয়োটা উন্নয়নমূলক তথা অভিলাষী প্ৰকল্প। And an example of that, ma'am, thanks to you, the entire ministry and the vision of the Honorable Chief Minister, is one small example is the gateway of Guwahati Ghat. I'm indeed grateful to the Honorable Chief Minister who gave me this opportunity to be here in this wonderful city which is blessed by the waters of Brahmaputra, and I can see the connect he has with the people. So the gateway of Guwahati terminal and jetty, marking Sati, Radhika, Shanti, Udyayan, and the Brahmaputra riverfront development project, the larger picture about which we saw an elaborate video,
has actually used state-of-the-art technology, being environment conscious, has not obstructed the river, given enough space for the rise and the dip of the river, but yet provided such a beautiful city landscape. I appreciate the entire team led by the Honorable Chief Minister for such a remarkably urban facility that you have created for the citizen of Guwahati. অহা জানুৱাৰী মাহত আমি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ দলংখনো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিম, যিয়ে সমগ্ৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থাটোলৈ এটা নতুন পৰিৱৰ্তন আনিব। আজি আমাৰ মাজত ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী উপস্থিত আছে। ৰাতিপুৱা আমি তেখেতক জাগিৰোডত নিৰ্মাণ হৈ থকা সেমাই কণ্ডাক্টৰ প্ৰজেক্টলৈকে লৈ গৈছিলোঁ। সেই প্ৰজেক্ট ইতিমধ্যে লহপহকৈ নিৰ্মাণ হৈছে, গঢ়ি উঠিছে। 30,000ৰো অধিক যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা পাব। অহাকালি মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক আমি গহপুৰলৈ লৈ যাম। গহপুৰত আধুনিক প্ৰযুক্তিৰ ওপৰত নিৰ্মাণ কৰা কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে স্থাপন কৰিব। ই এখন অসমৰ এনে এখন বিশ্ববিদ্যালয় হ'ব, যিখন বিশ্ববিদ্যালয়ত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডিপ টেক, কোৱাণ্টাম ফিজিক্স, মেচিন লাৰ্ণিঙৰ দৰে বিষয়সমূহ আমি আমাৰ যুৱক যুৱতীসকলক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিম। ইয়াৰ লগতে গুৱাহাটীৰ চাৰিওফালে আগবাঢ়ি থকা প্ৰায়বুল প্ৰকল্পই ফেব্ৰুৱাৰী মাহত আমি সমাপ্ত কৰিব পাৰিম, যি প্ৰকল্পসমূহে গুৱাহাটীক সঁচা অৰ্থত আমাৰ অকল উত্তৰ পূবৰে নহয়, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ কৰি নিৰ্মাণ কৰিব। মহিলা ক্ৰিকেট বিশ্বকাপ জয়ী উমা চেত্ৰীক আজি সম্বৰ্ধনা জনাব বোকাখাত ক্ৰীড়া সন্থাই। সম্বৰ্ধনা অনুষ্ঠানৰ বাবে বোকাখাতত নিশালৈ ব্যস্ত থাকিল মন্ত্ৰী তথা বোকাখাত ক্ৰীড়া সন্থাৰ সভাপতি অতুল বৰা। নিশা বোকাখাতত সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। এদিনীয়া বিশ্বকাপ বিজয়ী মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্যা উমা চেত্ৰী, বোকাখাতৰে ছোৱালী, তেওঁক সম্বৰ্ধনা জনাবলৈ কালিলৈ ইয়াত বোকাখাত আমাৰ যি ক্ৰীড়া ষ্টেডিয়াম আছে, ষ্টেডিয়ামত আয়োজন কৰা হৈছে। আয়োজক বোকাখাত জিলা ক্ৰীড়া সন্থা আৰু সহযোগিতা কৰিছে গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট জিলা পুলিচ প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসনে ৰাইজৰ সহযোগত। উমা চেত্ৰী আহি পাইছে আজি পুৱাৰ ভাগত। তেওঁৰ সৈতে ফোন যোগেৰে আমাৰ যোগাযোগ হৈছিল আৰু আমাৰ জিলা ক্ৰীড়া সন্থাৰ সঞ্জীৱ শইকীয়াকে ধৰি আমাৰ বাকী কৰ্মকৰ্তাসকল তেওঁৰ ঘৰত উপস্থিত হৈছিল আৰু আমি তেওঁক আমন্ত্ৰণ জনাইছোঁ। খন্তেক আগতেও কথা পাতিছোঁ ফোন যোগেৰে। ৰাইজৰ যিটো মৰম, ৰাইজে যি মৰম যাচিব বিচাৰিছে যাতে তেওঁ এই অনুষ্ঠানটোত উপস্থিত থাকে। তেওঁ এইখন ফিল্ডতেই ইয়াতেই প্ৰেক্টিছ কৰিছিল। তেওঁৰ কোচ আৰম্ভণিৰে পৰা যি একেবাৰে লালন পালন কৰা বুলি ক'ব পাৰি, তেওঁলোকো ইয়াত উপস্থিত থাকিব। আচলতে পাবলগীয়া তেওঁৰ এই প্ৰাপ্য, কাৰণ তেওঁৰ বাবেই আজি তেওঁৱে আচলতে গৌৰৱ কঢ়িয়াই আনিছিল। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তেওঁ মহিলা, যি ভাৰতীয় ক্ৰিকেট দলত এনেকৈ স্থান লৈ পেলাই আজি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত কৃতজ্ঞ। বিশ্বশিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে অভিলেখ গঢ়িলে অসমীয়া ছবি জগতত।
ধেমাজিৰ RR চিনেমাত কাইলৈ পুৱা 4 বজাতে আৰম্ভ হ'ব ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী কাইলৈ মুঠ 6টাৰ পৰা 7টাকৈ দৰ্শনী ব্যৱস্থা কৰিছে দৰ্শকৰ বাবে কাইলৈ 4 বজাত আৰম্ভণি হ'বলগীয়া দৰ্শনীৰ বাবে সাজু হৈছে ছবিগৃহটোৰ প্ৰতিগৰাকী কৰ্মচাৰী এটাৰ পিছত আনটো অভিলক্ষ্য হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে এই মুহূৰ্তত যেহেতু মই উপস্থিত আছো ধেমাজিৰ RR চিনেমাত আৰু এই RR চিনেমাত দ্বিতীয়টো সপ্তাহত পুনৰবাৰ অভিলেখ ৰচিবলৈ গৈ আছে পুৱা 4 বজাতে আৰম্ভ হ'ব 9 নৱেম্বৰৰ প্ৰথমটো দৰ্শনী 9 নৱেম্বৰত ইতিমধ্যে 7টাকৈ দৰ্শনী যেহেতু অনুষ্ঠিত চলিব এই চিনেমাখন আৰু এই মুহূৰ্তত যেটো মই RR চিনেমাত হলৰ প্ৰেক্ষাগৃহত আছো আৰু হলটোৰ পৰিচালক আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু প্ৰাণৰ শিল্পীগৰাকী চিনেমাখন চলি আছে অহা 9 নৱেম্বৰত আপোনালোক 7টা দৰ্শনী কেতিয়া আৰম্ভ হ'ব আৰু কিমান টিকটৰ মধ্যে বুকিং হৈছে 9 নৱেম্বৰত আমাৰ ৰাতিপুৱা 4টা বজাৰ পৰা এটা নতুনকৈ শ্ব' এটা দিয়া গৈছে আমাৰ 6টা শ্ব' আছিলে কিন্তু অনুৰাগীৰ মানে ডিমাণ্ডত এটা শ্ব' দিয়া গৈছে 13 তাৰিখলৈকে কমপ্লিট সম্পূৰ্ণ হৈছে বাকি 14 তাৰিখৰ পৰা শিডিউল খোলা হোৱা নাই সোমবাৰ মানে খুলি দিয়া হ'ব শিডিউল আকৌ নেক্সট 14 তাৰিখৰ পৰা এক সপ্তাহৰ কাৰণে তুমি কিমান বছৰৰ পৰা এনে ছবিগৃহৰ লগত মই এনে আপোনাৰ 13 বছৰ হ'ল ছবিগৃহত আজিলৈকে পোৱা নাই আজিলৈকে পোৱা নাই আমি ধৰক 7টাত আৰম্ভ কৰি পাইছিলোঁ কিন্তু এনেকৈ 4টাত বা 4টাত আমি প্ৰথম যেতিয়া ধৰক জুবিনদাৰ চিনেমাখন মুকলি হৈছিলে তেতিয়া আমি 4:45ত শ্ব' এটা দিছিলোঁ কিন্তু তাৰ আগতে কেতিয়াও এনেকৈ মানে আপোনাৰ ছবিগৃহত এনেকৈ কেতিয়াও মানে 4টা বা 5টা হওক এনেকৈ কেতিয়াও দি পোৱা নাই চিনেমা বিশেষকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি সদায়তো হাউচফুল চলি আছে হাউচফুল চলি অসুবিধা একো হোৱা নাই বিশেষকৈ এটা বস্তু ভাল লাগিলে ধেমাজিবাসী ৰাইজক যে চবে একদম শান্তিপূৰ্বকভাৱে ছবিখন চাই কিনে ধুনীয়াকৈ ওলাই আছে কোনো একো অসুবিধা কৰা নাই এতিয়ালৈকে বাছ টিকেটৰ কাৰণে কেতিয়াবা কয় আৰু যে আমাক টিকেট নিদিয়া বুলি এনেকৈ টিকেট নাই নেকি তোমালোকৰ এনেই কৈ দিলা বুলি কৈ দিয়ে এনেকৈ সেইটো বেলেগ কথা কিন্তু বাকী একো অসুবিধা পোৱা নাই পাইৰেচি ক্ষেত্ৰত ধেমাজিত কিবা এনেকুৱা ধৰণৰ সংযুক্ত হৈছে নেকি নাই আমাৰ ইতিমধ্যে আমি OC ছাৰৰ লগত কথা পাতি কিনে গোটেই আমাক ধৰক আমি গোটেই দিনটোত আমি 5-6জনকৈ পুলিচ অধিকাৰী ৰাখি থৈ দিছোঁ তেখেতসকলেও চাই বা আমাৰ ষ্টাফখিনিও চাই আজিলৈকে বাৰু কোনো ৰেকৰ্ডিং কৰা নাই বা কৰিব পৰা নাই বা কৰাও নাই কোনেও ছবিখনৰ আৰম্ভণিতে মানে কৈ দিয়ে যেতিয়া গুৱাহাটীৰ যিটো পুলিচ অধিকাৰী আছিলে তেখেতে কৈ দিয়ে ন এইটো কথা তো তেতিয়াৰ পৰা কৰা নাই মানে কোনো তোমালোক কেনেকৈ সাজু হৈছে গোটেই ষ্টাফটো 4টা বজাৰ কাৰণে আমিতো কি বুলি কম এতিয়া আহিব লাগিব তোমালোকে 4টা বজাত ছবি আৰম্ভ কৰিবলৈ হ'লে 3টাততো আহিবই লাগিব 3টাত আহিলে ধৰক আমি এনেও শুব সময় নাপাম কিয় কি যদি শনিবাৰে গোটেই দিনটো চলিব শনিবাৰে ৰাতি কেইটা বজালৈকে ৰাতি 9:15 পৰা যেতিয়া 11:30 বা 12টা বাজিব তাৰে পিছত চাফ চিকুণ কৰোঁতে সময় লাগে 2টামান বাজিবই তো 4টাত যদি শ্ব' আছে মানে আমি গোটেইবিলাকে এইটোৱে এয়া কৰিছোঁ যে সেইদিনা কোনো নুশুৱে আৰু 3টা বজাত আহিব লাগিব 2টা বজাত কেনেকৈ শুম 3টা বজাত যদি আহিব লাগে তো মানে কোনো নুশুৱে আৰু সেইদিনাখনে মানে কামেই কৰিম আৰু ইফালে ছবিগৃহৰ কাষতেই মোবাইল ফোনতে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চালে মৰাণৰ ফাষ্ট ফুডৰ এগৰাকী মহিলা ব্যৱসায়ীয়ে জুবিন ফেন ক্লাবৰ এজাহাৰৰ ভিত্তিত আৰক্ষী আটক কৰিছে এই মহিলাগৰাকীক জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ পাইৰেচি একাংশ কাণ্ডজ্ঞানহীন দৰ্শকৰ বিৰুদ্ধে পাইৰেচিৰ অভিযোগ হলৰ ভিতৰত ৰৈ ৰৈ বিনালে ক্লিপ ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে একাংশ লোকে আন একাংশই আকৌ এখুব আগুৱাই গৈ সম্পূৰ্ণ চিনেমাখনকেই ছ'চিয়েল মিডিয়াত আপলোড কৰিছে জীৱিতকালত জুবিন গাৰ্গে সদায় পাইৰেচি নকৰিবলৈ সকলোকে আহ্বান জনাই আহিছিল কিন্তু তাৰ পিছতো সলনি নহ'ল একাংশৰ চৰিত্ৰ ছবিঘৰত চলি থকা জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ পাইৰেচি আৰম্ভ কৰি দিলে একাংশ লোকে
নিশা মৰাণৰ হাউচফুল টকিজ ছবিগৃহৰ কাষত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ছবিগৃহটোৰ কাষতে থকা ফাষ্টফুড ব্যৱসায়ী জুন্তি গগৈ নামৰ মহিলাগৰাকীয়ে মোবাইলত ৰৈ ৰৈ বিনালে ছবি চাই থকা প্ৰত্যক্ষ কৰিলে জুবিন গাৰ্গৰ অনুৰাগীসকলে লগে লগে প্ৰশ্ন কৰিলে মহিলাগৰাকীক লাগিল এখন হুলস্থুল মৰাণ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ আটক কৰি থানালৈ লৈ যায় মহিলাগৰাকীক তদন্ত অব্যাহত ৰাখিছে মৰাণ আৰক্ষীয়ে কাষ্টমাৰ এটা আহিছিলে মানে সি মানে ক'লেকে জুবিনৰ চিমা আহিছে মই আৰু দিওঁ চাবা তাৰপিছত কৈছে জুবিনৰ চিমা আহিছে চবে চাব পাৰিব সি চাই আছে ধৰে তেতিয়া মই মানে খুচি গ'লোঁ জুবিন গাৰ্গ ফেন ক্লাব চেপন শাখা হয় আমি গোটেই ল'ৰাখিনি আহি তেওঁলোকক ধৰিছোঁ আৰু ধৰি মৰাণ আৰক্ষী চকীক আমি অৱগত কৰি আৰক্ষীক সমজাই দিছোঁ এইটো একচুৱেলি অসমৰ নহয় এইটো বাহিৰৰ হয় নেকি কিন্তু তথাপি আমি আৰক্ষী চকীক আমি অৱগত কৰিছোঁ তাৰ ওপৰতো আমি এখন FIR দিম লগতে ছবিখনৰ পাইৰেচি সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে জুবিন ফেন ক্লাব চেপন শাখাই আনহাতে এটা ৱেবছাইটত ৰৈ ৰৈ বিনালে ছবিখন আপলোড কৰা সন্দৰ্ভতো এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে ৰাজ্যৰ থানাই থানাই পাইৰেচি সন্দৰ্ভত কেইবাখনো এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে কিন্তু তাৰ পাছতো একাংশই কৰি গৈছে পাইৰেচি টিম ৰৈ ৰৈ বিনালেৰ বাৰম্বাৰ অনুৰোধৰ পাছতো একাংশ দৰ্শকে এনে গৰ্হিত কাম কৰি আহিছে মৰাণৰ পৰা ৰিক্ষেশ্বৰ বৰুৱাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙাপুৰাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত বন্যহস্তীৰ কেইবাটাও জাক ৰঙাপুৰাৰ চাহ বাগিচাকে ধৰি গাঁও অঞ্চলত প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰিছে বন্যহস্তীৰ জাকে মানুহৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত বহু লোক আহত হৈছে কেইবাজনো নিহত হৈছে হাতী মানুহৰ সংঘাত দূৰীকৰণৰ উদ্দেশ্যেৰে বন বিভাগে বিতৰণ কৰিলে টৰ্চ লাইট আৰু ফটকা যিসমূহ অঞ্চলত বন্যহস্তীয়ে ট্ৰাক চলাই আহিছে তেনে অঞ্চলৰ লোক বন বিভাগে টৰ্চ লাইটৰ লগতে ফটকা বিতৰণ কৰিছে যাতে বন্যহস্তীয়ে সৰ্বসাধাৰণ লোকৰ ঘৰ দুৱাৰৰ উপৰিও কৃষক ৰাইজৰ পকা ধাননি পথাৰকে ধৰি মানুহৰ ক্ষতি সাধন কৰিব নোৱাৰে পশ্চিম শোণিতপুৰ সহকাৰী বন সংৰক্ষক বিষয়া পদুম বৰপাত্ৰ গোহাঁই নেতৃত্বত আৰু পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ আমাৰিবাৰীৰ সহযোগত প্ৰায় 14টা গোটক 3টাকৈ টৰ্চ লাইট আৰু ফটকা বিতৰণ কৰে বন বিভাগে ৰঙাপুৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত আৰু এই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে এতিয়া বন বিভাগে আৰু আজি বন বিভাগৰ ফালৰ পৰা বিভিন্ন অঞ্চলত টৰ্চ আৰু ফটকা বিতৰণ কৰা হৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে ৰঙাপুৰাৰ বিভিন্ন অঞ্চলৰ যিসকল লোক যিসমূহ অঞ্চলত হাতীৰ সঘনাই প্ৰৱেশ ঘটে সেই প্ৰৱেশ ঘটা অঞ্চলৰ লোকক এতিয়া এনেদৰে বন বিভাগে কিন্তু তেখেতসকলে ফটকা আৰু টৰ্চৰ ব্যৱস্থা কৰিছে আৰু মোৰ সৈতে এছিএছ বিষয়া আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় ছাৰ কি ক'ব আজি আপোনালোকে হাতী মানুহৰ যি সংঘাত সেই সংঘাত ৰোধ কৰাৰ বাবে আজি আপোনালোকে টৰ্চ লাইটে হওক আৰু ফটকাৰ ব্যৱস্থা কৰিছে কি ক'ব আমি বন বিভাগৰ ফালৰ পৰা আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত যিখিনি ৰাইজ আছে যিখিনি হাতীৰ পৰা বহুতখিনি লোকচানৰ সন্মুখীন হৈছে কেতিয়াবা এজন মানুহৰ প্ৰাণহানিও হৈছে ঘৰ দুৱাৰ ভাঙিছে তেখেতলোকক আমি সম্পূৰ্ণ ৰোধ কৰিব নোৱাৰিলেও অকণমান পৰিত্ৰাণ পোৱাৰ কাৰণে কিছু ফটকা আৰু টৰ্চ লাইট চাৰ্চ লাইট আজি আমি প্ৰায় 15খন গাঁৱত বিতৰণ কৰিছোঁ ঠিক তেনেদৰে যোৱা 3 দিনৰ আগতেও আমি প্ৰায় 12খন গাঁৱত আমি তেনেধৰণে বিতৰণ কৰিছিলোঁ আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আমি বিচাৰোঁ আমাক ৰাইজৰ সহযোগ লাগে আমি ৰাইজৰ লগত থাকিম ৰাইজৰ লগত কাম কৰিম ৰাইজো বাচিব লাগিব শস্য বাচিব লাগিব হাতীও বাচিব লাগিব আৰু পৰিৱেশো সুন্দৰভাৱে থাকিব লাগিব দেখিব পোৱা যায় যেতিয়া এই যে চাহ বাগিচা অঞ্চলত বিশেষকৈ যেতিয়া হাতী ওলায় তাত কিন্তু মানুহে হাতী আগুচি ধৰে তেনে ক্ষেত্ৰত কিবা ব্যৱস্থা আপোনালোকে লৈছে তেনেহ'লে আমি বেছি যেতিয়া অত্যাধিক হৈ যায় বেছি উৎপাত হৈ যায় হাতী বেছি আহি যায় তেতিয়া আমি এনাউন্সমেণ্টৰ ব্যৱস্থা কৰোঁ আৰু আজি আমি এটা কথা গম পাইছোঁ যে তেওঁলোকে অভাৰ টাইম কাম কৰাৰ কাৰণে অলপমান বিপদৰ ভয় আছে তাৰ কাৰণে আমি যি কৰ্তৃপক্ষ আছে তেখেতলোকলৈ আমি চিঠি লিখিম তেখেতলোকক সাৱধান কৰি দিম যাতে এনেকুৱা বনৰীয়া হাতী আহি তাকো যে অনিষ্ট কৰিব নোৱাৰে হয় ৰঙাপুৰা ৰেঞ্জত আছে হয় বাইদেউ কি ক'ব আপুনি যিহেতু ৰঙাপুৰাত
এই হাতীৰ যি সংঘাত হাতী মানুহৰ প্ৰায় বৃদ্ধি পায় বিশেষকৈ এই নৱেম্বৰৰ বা অক্টোবৰৰ পৰা এই ক্ৰমান্বয়ে এপ্ৰিললৈকে থাকে কি ক'ব হয় মই সমূহ ৰাইজকে অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ তৰফৰ মানে সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ মাজত যিটো ব্যৱধান আছে ৰাইজ আৰু আমাৰ বন বিভাগৰ মাজত যিটো ব্যৱধান সাধাৰণতে থাকিব খোজে আমাৰ ইয়াতে তেনেকুৱা ব্যৱধান মই দেখা নাই তথাপি মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও আমাক সহযোগ কৰে আমিও আমাৰ মানে যিমান পাৰোঁ তেওঁলোকক আমি সহযোগ কৰিম হয় হয় মই কৈছোঁৱেই যিহেতু ৰঙাপাৰাত এই যি বন্যহস্তী কিন্তু সন্তাক বহুত দিনক দিনে বৃদ্ধি পাব ধৰিছে ইতিমধ্যেই এটা মাহৰ ভিতৰতে কিন্তু দুটাকৈ বন্যহস্তীৰ পোৱালি এতিয়া বাগিচাৰ নলাৰ পৰা উদ্ধাৰ কৰিছে বন বিভাগে আৰু যদি চাবলৈ যায় কিন্তু ক্ৰমান্বয়ে এই হাতী মানুহৰ সংঘাত কিন্তু ৰঙাপাৰাত প্ৰত্যেক বছৰে বৃদ্ধি পাই অহা দেখিবলৈ পোৱা গৈছে আৰু এই হাতী মানুহৰ সংঘাত বৃদ্ধি ৰোধ কৰিবৰ কাৰণে কিন্তু বন বিভাগে বিশেষ এক পদক্ষেপ লৈছে আৰু এই যিসমূহ গাঁৱত হাতীৰ উপদ্ৰৱ বিশেষকৈ বেছি সেই অঞ্চলৰ গাঁওসমূহ বা অঞ্চলসমূহৰ ৰাইজক কিন্তু বন বিভাগে এতিয়া টৰ্চ লাইটৰ লগতে সামান্য পৰিমাণৰ ফটকাৰো ব্যৱস্থা কৰিছে আৰু বন বিভাগে কৈছে যদি হাতী ওলায় তেখেতসকলে প্ৰথমে বন বিভাগক খবৰ দিবলৈ বন বিভাগে অনুৰোধ কৰিছে হাতীৰ ওচৰলৈ তেখেতসকলক যাবলৈ বন বিভাগে মানা কৰিছে প্ৰথমে বন বিভাগৰ লোক যোৱাৰ পিছতে যাতে তেখেতসকলে হাতী খেদিবলৈ যায় তাৰ কাৰণে কিন্তু এই গাঁও অঞ্চলসমূহৰ ৰাইজক অনুৰোধ কৰিছে আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীৰ শেষকৃত্য বৃহস্পতিবাৰে মাজনিশা 12:20 নলবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট আখ্যা দিছিল ৰাইজে শুকুৰবাৰে স্বনামধন্য শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদিলে সহস্ৰাধিক গুণমুগ্ধই নাগাৰা নামৰ ন শৈলীৰ বাটকটীয়াৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক জগত নলবাৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ কৈলাশ কিমান সময়ত শেষকৃত্যৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে কাৰণ নাগাৰা নামৰ সূৰ্যৰ এই প্ৰয়াণে সকলোৰে মাজত এই মুহূৰ্তত শোকৰ ছাঁ পেলাইছে হয় নিশ্চিতভাৱে জয়ন্ত চাওক এটাৰ পিছত এটা ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ দুখবৰ আহিছে আৰু যি নাগাৰ নামৰ সম্ৰাট যি ৰামচৰণ ভৰালীৰ বিয়োগৰ পিছতে আচলতে ৰাজ্যৰ সাংস্কৃতিক মহলত লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে আজি যিহেতু ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ যি বাসভৱনত যি তেখেতক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব প্ৰায় ৰাতিপুৱা 11:30 আনুমানিক সময় 11:30 তেওঁৰ যি শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু সেই সময়ছোৱাত আচলতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থকাৰ কথা আছে আৰু এই মুহূৰ্তত যিহেতু আমি বাসভৱনত উপস্থিত আছোঁ আৰু বাসভৱনত আমি পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আৰু ক'ব লাগিব যে বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধ অনুৰাগীসকলে তেখেতক শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান মুহূৰ্তত এয়া হৈছে নাগাৰা নামৰ যি সম্ৰাট আচলতে ৰামচৰণ ভৰালীৰ বাসগৃহৰ পৰিৱেশ আৰু বৰ্তমান মুহূৰ্তত এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে বা পাঠক সমাজে আহি তেখেতসকলে শেষ শ্ৰদ্ধা জনাইছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে নাগাৰা নামক এক অনন্য মাত্ৰা প্ৰদান কৰা আচলতে এইগৰাকী নাগাৰা নামৰ সম্ৰাট নাগাৰা সূৰ্য ৰামচৰণ ভৰালীয়ে বিভিন্ন সময়ছোৱাত আচলতে বিভিন্ন সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছিল আৰু বিভিন্ন উপাধি তেখেতক প্ৰদান কৰা হৈছিল আৰু এই মুহূৰ্তত পৰিৱেশটো আচলতে সকলোৰে শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাই থকা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাব বিচাৰে সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধ অনুৰাগীসকল আছে তেখেতসকলৰ সৈতে আমি কথা পাতিম তাৰ পূৰ্বে সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ কিন্তু বাসভৱনত বৰ্তমান মুহূৰ্ততো শেষ শ্ৰদ্ধাঞ্জলি জনাই থকা পৰিলক্ষিত হৈছে আৰু প্ৰায় ৰাতিপুৱা প্ৰায় 11:30 তেখেতৰ যি সপোনৰ আচলতে বাসগৃহত সপোনৰ বাসগৃহটো অসম্পূৰ্ণ হৈ আছে আৰু সেই বাসগৃহটোৰ সন্মুখৰ ভাগতে আচলতে তেখেতক শেষকৃত্য সম্পন্ন কৰা হ'ব ৰাজ্যিক মৰ্যাদাৰে আৰু জিলা প্ৰশাসনৰ বিভিন্নজন ব্যক্তি উপস্থিত থকাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু কেইবাগৰাকীও যিহেতু আৰু নেতা মন্ত্ৰী উপস্থিত থাকিব পাৰে আৰু যিহেতু এই মুহূৰ্তত
শেষ শ্ৰদ্ধাঞ্জলি জনাই থকা পৰিলক্ষিত হৈছে বিভিন্নজনে আৰু কথা পতাৰ পূৰ্বে আমি দৃশ্যসমূহ দেখুৱাইছোঁ এয়া হৈছে সকলোৰে চিনাকি যে নাগাৰা নামৰ অন্যান্য মাত্ৰা প্ৰদান কৰা ৰামচৰণ ভৰালী আৰু ৰামচৰণ ভৰালী শেষৰ নিৰ্দাত দেখিবলৈ পোৱা গৈছে এনেধৰণে কফিনৰ ভিতৰত আচলতে বিভিন্নজনে এই মুহূৰ্তত শেষ শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধ অনুৰাগীসকলে এই মুহূৰ্তত ভিৰ কৰিছে আৰু এবাৰৰ বাবে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু মই অকণমান আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিম নাগাৰা সূৰ্য আচলতে ৰামচৰণ ভৰালী সেই অন্তিম শয়নত আছে আৰু আজি যিহেতু ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব কি ক'ব তেখেত মোৰ শিক্ষাগুৰু মই হাজো বৰহাদিয়াৰ পৰা আহিছোঁ মোৰ নাম শ্ৰী ভৱানন্দ ঠাকুৰীয়া মই নাগাৰাৰ পৰা যাওঁ ইফালে মই স্কুলতো চাকৰি কৰোঁ তেখেতে মোক মৰম কৰিছিলে তেখেত আমাৰ অসমৰ স্বনামধন্য নাগাৰা নামৰ শিল্পী পেঞ্চনাৰ তেখেত সঁচাকৈয়ে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল তেখেত স্বনামধন্য নাগাৰা নামৰ শিল্পী তেখেত আমাৰ চিৰনমস্য তেখেতে আমাৰ অসমত চিৰদিনৰ কাৰণে জীয়াই থাকক এই মোৰ কামনা নিশ্চিতভাৱে বৰ্তমান অন্তিম শয়নত এনেদৰে নাগাৰা নামৰ ওচৰতে সম্ৰাট ৰামচৰণ ভৰালী আৰু আমি যিহেতু বাসগৃহৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু বাসগৃহৰ পৰিৱেশটো আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে গুণমুগ্ধসকল আহিছে আৰু গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনাই থকা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা পাঠক পাঠিকাসকলো আহিছে যদি সম্ভৱ হয় আপোনাৰ পৰা অকণমান কথা পাতিবলৈ যত্ন কৰিম কি ক'ব নাগাৰা নামৰ সূৰ্য ৰামচৰণ ভৰালী অন্তিম শয়নত আজি আপোনালোকে শেষ শ্ৰদ্ধা জনাবলৈ আহিছে সঁচাকৈ বহুত বেয়া লাগিছে নাগাৰা নামৰ পিতামহ স্বৰূপ আমাৰ মাজৰ পৰা হেৰাই গৈছে বহুত বেয়া লাগিছে অতিকৈ দুখজনক খবৰ বিশেষ কি ক'ম আৰু ভাষা নাই আৰু ক'ব হয় মই নাগাৰা নামৰ মহিলা পাঠক বিকি কলিতা আপোনালোকে তেখেতক পাইছে পাইছোঁ তেখেতৰ লগত নাম গাইছোঁ বহুত বেয়া লাগিছে সঁচাকৈ বহুত দুখ লাগিছে নিশ্চিতভাৱে সকলোৱে এনেদৰে উচুপি থকা পৰিলক্ষিত হৈছে কাৰণ বৰ্তমান মুহূৰ্তত এনেদৰে যিহেতু সকলোৰে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু ৰাজ্যজুৰি শোকৰ চাহ পৰিছে কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে গুণমুগ্ধসকল আহিছে তেখেতৰ বাসভৱনত আহি ভিৰ কৰিছে আৰু আমি যিহেতু বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকল আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাতিপুৱা প্ৰায় 11 বাজি 25 মিনিটত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব নাগাৰা নামৰ সূৰ্য ৰামচৰণ ভৰালীক আৰু এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতসকলক আমি ইয়াৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক আমি তাকে কামনা কৰিছোঁ বিশেষ কি ক'ম আৰু এইখিনি কৈলাশ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নাগাৰা নামৰ এইগৰাকী পিতামহ স্বৰূপ নাগাৰা নামক এক অনন্য মাত্ৰা প্ৰদান কৰা নাগাৰা নামৰ যাক সম্ৰাট কোৱা হয় নাগাৰা নামৰ যাক মহানায়ক বুলি কোৱা হয় এইগৰাকী নাগাৰা নামৰ প্ৰতি থকা যি অগাধ প্ৰেম প্ৰায় 6টা দশক ধৰি 60 বছৰ ধৰি দপদপাই থকা এইগৰাকী শিল্পীৰ বিয়োগত সকলো মৰ্মাহত হৈছে আজি শেষ বিদায় জনাবলৈ গুণমুগ্ধ ভিৰ কৰিছে কিছু সময় পিছতেই অন্তিম যাত্ৰা আৰম্ভ হ'ব ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব ৰামচৰণ ভৰালীৰ প্ৰবীণ শিল্পী শৌকত আলীৰ দেহাৱসান তেজপুৰৰ পৰুৱাস্থিত বাসগৃহত নিশা 2:30 বজাত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত শৌকত আলীৰ বয়স আছিল 103 বছৰ বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় প্ৰবীণ শিল্পীগৰাকীৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰতীক চিহ্ন গড় অংকন কৰিছিল প্ৰয়াত আলীয়ে আৰু তাৰ লগতে এগৰাকী ভাল খেলুৱৈও আছিল শৌকত আলী প্ৰবীণ শিল্পীগৰাকীৰ মৃত্যুত তেজপুৰত শোকৰ ছাঁ পৰিছে আন এগৰাকী প্ৰবীণ শিল্পীৰ বিয়োগ এই মুহূৰ্তত জনাইছোঁ শৌকত আলীৰ দেহাৱসান তেজপুৰৰ পৰুৱাস্থিত বাসগৃহত নিশা 2:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী প্ৰবীণ শিল্পীয়ে 103 বছৰ বয়সত মৃত্যুবৰণ কৰে শৌকত আলীয়ে বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰতীক চিহ্ন গড় অংকন কৰিছিল প্ৰয়াত আলীয়ে
নগৰবেৰা আৰক্ষী থানাত নিশা উত্তপ্ত পৰিস্থিতি নগৰবেৰাৰ ৰাস উদযাপন সমিতি আৰু শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰিলে আৰক্ষী থানা ৰাসৰ কাৰ্যসূচী বন্ধ কৰি থানাত উপস্থিত হৈ ৰাস উদযাপন কমিটি তথা স্থানীয় লোক ডিএছপি দীপক শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ নগৰবেৰা থানাৰ বিশেষ দায়িত্বত থকা ডিএছপি দীপক শৰ্মাই ৰাসস্থলীত উপস্থিত হৈ মিনা বজাৰৰ সামগ্ৰী জব্দ কৰি থানালৈ লৈ আহে ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে ৰাস উদযাপন কমিটি ইপিনে ডিএছপি দীপক শৰ্মাৰ বাহন চালকে ৰাসস্থলী দোকানৰ পৰা আৰক্ষী বিষয়াগৰাকীৰ নামত ধন দাবী কৰাৰো অভিযোগ ইপিনে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত আৰু নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজ্যোতি দত্তৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে লগতে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিভাগীয় তদন্ত কৰা হ'ব বুলি আশ্বাস জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ প্ৰায় ৫টা বজাত ডিএছপি ছাৰে গৈ মিনা বজাৰৰ দোকানত মানে আক্ৰমণ কৰাৰ আগতে যি মানে বস্তু আছিল তাৰ বাচন বৰ্তন আছিল গোটেই উঠাই লৈ আহিছে ১ নম্বৰ ২ নম্বৰ প্ৰতিখন দোকান তেওঁ তালাচী চলাই আছে ডিএছপিজনৰ নাম কি নাম নাজানো আৰু তেওঁ ড্ৰাইভাৰটো প্ৰতিখন দোকানত পইচা খুজি আছে মিনা বজাৰত পইচা খুজি আছে দোকানবিলাকত যায় কিয় আমি ৰাস চলাব নালাগে নেকি ড্ৰাইভাৰে নহয় আৰু আমি দেখিছো এই দুইজন মানে এই যে মদৰ দোকানী কোনোবা আছিল নেকি মদ ধৰিছে নেকি তেওঁলোকক পইচা লৈছে আৰু এৰি দিছে সেইটো জলমৰ ৰিপেয়াৰে কিবা হৈছে কমিটিৰ লগত বহক সুন্দৰকে প্ৰশাসনৰ পৰা এটা আমাক বাৰণ কৰিছে যাতে এটা ইলিগেল এক্টিভিটি একো নহয় আপোনালোকে যাতে এই গেমলিংটো নকৰে আমি সুন্দৰকে মানিছো আমি এতিয়াও একো কৰা নাই আপোনালোকৰ কথাখিনি সুন্দৰভাৱে মানে এছপি ছাৰক আমি থানাৰ ওচি ছাৰক আমি গোটেইখিনি কৈছোঁ কোৱাৰ পিছতো তেখেতে গৈ আমাৰ লগত বহক না যদি ইয়াত কিবা আছে তেওঁ যদি দেখিছে আপোনাক মানে কথাখিনি অৱগত কৰক তেওঁ এটা ত্ৰাসৰ সৃষ্টি কৰিছে দোকানে গৈছে এতিয়া ৰাসত গৈ তেওঁ যিটো ত্ৰাসৰ সৃষ্টি কৰিছে গতিকে আমাৰ ৰাস নালাগে আমাক তেতিয়াহ'লে এই একেবাৰে ড্ৰাইভাৰ নেকি এই তেখেতৰ যিজন ড্ৰাইভাৰজনে তাৰমানে এটা মানে ত্ৰাসৰ সৃষ্টি কৰি আছে হা আমি আর নাজানো নাকি প্রত্যেকটা দোকানে ড্রাইভারে পয়সা উঠছে আরম্ভ হয় না তার যিখিনি ফটোখিনি উঠাই লৈ আছে পয়সা লাগে কেবল পয়সা লাগে ড্রাইভারে স্যার করবে পারবো ওইটা লাগে আমি ড্রাইভারটা সম্পূর্ণ চালাবো আপনার লিগেলি আপনাক তাৰমানে আমি গোটেইখিনি কথা অৱগত কৰিলো আমি টোটেলি বন্ধ কৰিছো ৰাস একদম আজি উৎসৱটো নহয় গতিকে ভিডিঅ' এটা কৰিলো কাইলি হা মই আপোনালোকে সেই হিচাপত গৈছে সেই হিচাপত লৈছে কিন্তু স্পটত গৈ কিন্তু আমি আপোনালোকে কিন্তু পোৱা নাই কিন্তু গোৱালপাৰাৰ টুকুৰাত ভীমাজুলি খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৱাংগালা ফেষ্টিভেল গাৰো জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ৱাংগালা পৰম্পৰাগত পূজা পাৰ্বণ ৰীতি নীতিৰে আৰম্ভ হয় ফেষ্টিভেল অসমৰ লগতে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অহা যুৱক যুৱতীসকলে পৰম্পৰাগত সাজপাৰ খাম তাল বাঁহী আদি থলুৱা লোকবাদ্য বজাই নৃত্য প্ৰদৰ্শন কৰে ফেষ্টিভেলত গাৰো যুৱক যুৱতীসকলে 100টা ড্ৰাম একেলগে বজাই পৰম্পৰাগত ৱাংগালা নৃত্য প্ৰদৰ্শন কৰে উল্লেখযোগ্য যে ৱাংগালা ফেষ্টিভেলত বিভিন্ন আৰ্হিত চাংঘৰ টনিঘৰ গাৰো ডেকাসকলে বিভিন্ন ঘৰ নিৰ্মাণ কৰিছে গাৰো জনজাতীয় লোকসকলৰ যি ৱাংগালা ফেষ্টিভেল গোৱালপাৰা জিলাৰ ভীমাজুলি ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিশ্ব পৰিৱেশ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাওক গাৰো জনজাতীয় লোকসকলৰ যি ৱাংগালা ফেষ্টিভেল এই ৱাংগালা ফেষ্টিভেলৰ বাবে উদুলিমুদী পৰিৱেশে বিৰাজ কৰিছে যি ভীমাজুলি ৰাজহুৱা খেলপথাৰ আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে যি এই ৱাংগালা ফেষ্টিভেল নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ মেঘালয় লগতে অসমৰ বিভিন্ন জিলাৰ পৰা যি ৱাংগালা এই ফেষ্টিভেলৰ নৃত্য কৰিবলৈ এনেধৰণৰ বহুকেইটা দল আহি পেলাই এই ভীমাজুলি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ আছে যি ৱাংগালা ফেষ্টিভেল আৰু দৃশ্য দেখুৱাই আছোঁ পোনে পোনে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম
হয় আমি দেখুৱাই আছোঁ গোৱালপাৰা জিলাৰ হিমাজুলি ৰাজহুৱা খেলপথাৰৰ পৰা দেখুৱাই আছোঁ 11 জনজাতীয় লোকসকলৰ যি ৱাংগালা ফেষ্টিভেল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু এনেধৰণৰ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি ৱাংগালা ফেষ্টিভেলৰ বাবে নৃত্য দলসমূহ আহি পেলাই যি নৃত্য প্ৰদৰ্শন কৰি আছে দৃশ্য পোনে পোনে আমি দেখুৱাই আছোঁ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ গোৱালপাৰা জিলাৰ হিমাজুলিৰ পৰা দেখুৱাই আছোঁ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে ৱাংগালা ফেষ্টিভেল আৰু ৱাংগালা ফেষ্টিভেলত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে যি হিমাজুলি অঞ্চল আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ মই পুনৰ কৈছোঁ গোৱালপাৰা জিলাৰ হিমাজুলিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে যি ৱাংগালা ফেষ্টিভেল আৰু ৱাংগালা ফেষ্টিভেলত ইতিমধ্যে যি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ হয় ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ